বিভাগটো যুগ যুগ যাবত অবহেলিত হয়ে আছে। তার কারণে অধ্যক্ষ মহোদয় আমার নবনির্বাচিত মন্ত্রী ইতিমধ্যে মন্ত্রী দায়িত্ব পাইছে। সন্মানীয় মন্ত্রী মহোদয়ক আপনার যোগেদি অবগত করব বিচাৰিছোঁ, এই বিভাগটো অবহেলিত হয়ে আছিল, কিন্তু বর্তমান আমার সরকার আসার পিছত পারফরমেন্স যথেষ্টখিনি ভাল হয়েছে। আমার ডক্টর আছে, ফোর্থ গ্রেড স্টাফ আছে, মেডিসিন আছে। তার কারণে আমি অসম সরকার সন্মানীয় মুখ্যমন্ত্রী তথা বিভাগীয় মন্ত্রীক সন্মান জ্ঞাপন কৰিছোঁ। আর বিশেষকে এটা ইতিহাস হয়েছে যে ভেটেনারি বিভাগত 1962 মোবাইল ভ্যান দিয়া হল, আজি প্রায় 1.5-2 বছরমান হল। এটা ইতিহাস হয়েছে বলে মই ভাবোঁ। তৎকালীন যদি কিবা এটা সমস্যা হয় এইটো নম্বৰত কল কৰিলে তৎকালীন ফ্রি ট্রিটমেন্ট, ফ্রি মেডিসিন পাওয়া যায়। তার কারণে আমার অসমৰ সন্মানীয় মুখ্যমন্ত্রী আর বিশেষকৈ আমার বিভাগীয় মন্ত্রীক সন্মান জ্ঞাপন কৰিছোঁ। কিন্তু মোৰ প্রশ্নটো হল পারফরমেন্স, সার্ভিস, মেডিসিন, ডক্টর সব আছে, কিন্তু লামডিং আমার যে ভেটেনারি বিভাগটো আছে, আমার স্টেট ডিসপেন্সারি, তাত ইনফ্রাস্ট্রাকচার ইমান জৰাজীৰ্ণ। ডক্টর আছে কিন্তু ডক্টর তাত বহিব নোৱাৰে। মেডিসিন রাখার একটা ভাল ব্যবস্থাপনা নাই। তদ্রূপ লঙ্কা, মানে পারফরমেন্স যথেষ্টখিনি ভাল হয়েছে। এটা একটা ইতিহাস হয়েছে বলে ভাবি। যে আমার মোবাইল ভ্যান, এটা আগত কেতিয়া আমি দেখা নাই, শুনা নাই। কিন্তু অলপ যদি আমার সন্মানীয় মন্ত্রী পুঁজি দি পেলাই আমার ইনোভেশন হোক, রিপেয়ারিং হোক, যেটা পুঁজি ধার্য করে, তেনেহলে আমার লামডিং আর লঙ্কা এইটো বৃহত্তর অঞ্চল কাভার করে। তাকে আমার অনুরোধ থাকিলে আমার যদি মন্ত্রী মহোদয় এটা পুঁজি দি পেলাই যদিও এক মিনিট অধ্যক্ষ মহোদয়, প্রায় 1.5-2 বছর আগে মোৰ এটা কোশ্চেন আছিল, তেতিয়া কোৱা হৈছিল 1 টংকাকে আর 2 টংকাকে এটা আমার বিভাগবিলাক আছে, তাতে পুঁজি আবণ্টন করা হয়েছিল। কিন্তু এতিয়ালৈকে এই পুঁজিটো কোনো কার্যকরী হওয়া নাই। আপনার যদি এই বিষয়টো আমি জানার কারণে আমি অনুরোধ জ্ঞাপন করলাম। ধন্যবাদ। অনারেবল মিনিস্টার। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক শিবু মিশ্র ডাঙৰীয়াজী সদনতজী প্রশ্ন উত্থাপন করেছে, আর লগতে যি এই ডেভেলপমেন্টের ব্যাপারে বা কামৰ ব্যাপারে যি কথা মাননীয় বিধায়ক মহোদয় কলে, যে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের নেতৃত্বত এই সেক্টর এনিমেল হাজবেন্ডারি আর ভেটেনারি সেক্টরে এটা আমূল পরিবর্তন আহিছে। আর আপনাদের জানি ভাল পাব যে কেইদিনমান আগত যোৱা 16 তাৰিখ 69 ডক্টর আর নতুনকে নিযুক্তি দিয়া হল। আর এইটো কথা সত্য যে 64 নং লামডিং সমষ্টি স্টেট ভেটেনারি ডিসপেন্সারি বা আর যেটো কাকি নং 1 সাব সেন্টার, কাকি নং 2 সাব সেন্টার, এইটো আমি অবগত আছো। আর এইটো মেরামত করার কারণে যে আমার RIDF 31 আমি এইটো লিপিবদ্ধ করিম আর পুঁজি সাপেক্ষে আমি যাতে এইটো ভালকে এই ডিসপেন্সারিবিলাক করা যায় তার কারণে ব্যবস্থা হাতত লোৱা হ'ব। ধন্যবাদ। কোয়েশ্চন নম্বর 143, অনারেবল মিনিস্টার। এটা লামডিং ইস্যু। মাননীয় অধ্যক্ষ মহোদয়, উত্তর সদনের মজিয়াত রখা আছে। সাপ্লিমেন্টারি। অধ্যক্ষ মহোদয়, আপনার জৰিয়তে মই মন্ত্রী মহোদয়ের পৰা জানিব বিচাৰিম যে আমার বিজনী সমষ্টির আটাইতকৈ পুৰণি থানা হৈছে বিজনী থানা, কিন্তু ইতিমধ্যে বিজনী থানার আন্তঃগাঁথনির অবস্থা বহুত বেয়া, বহুত জৰাজীৰ্ণ অৱস্থাত আছে। আমি বিভিন্ন ঠাইত দেখিবলৈ পাইছোঁ যে বিভিন্ন থানার আন্তঃগাঁথনি ডেভেলপ করার কারণে ব্যবস্থা লৈছে। তেনে ক্ষেত্ৰত বিজনী থানার আন্তঃগাঁথনি ডেভেলপ করার কারণে কোনো ব্যবস্থা লৈছে নেকি? আৰু থানার লগে লগে থানার কোয়ার্টারের অবস্থাবোৰ আৰু অতিকৈ বেছি জৰাজীৰ্ণ। প্ৰতিজন আমাৰ বিভাগীয় কৰ্তৃপক্ষ বিভিন্ন ঠাইত ৰুম লৈ ভাড়া থাকিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত যদি সেই ব্যৱস্থাখিনি কৰি দিয়ে, ইতিমধ্যে আমি পানবাৰী থানাটো আমি পাবলৈ সক্ষম হৈছোঁ, তেনে ক্ষেত্ৰত বিজনী থানাটো পুৰণি থানা, যদি আমি সেইখিনি পাবলৈ সক্ষম হওঁ নিশ্চয়কৈ বিজনী থানাৰ কাৰণে বহুত ভাল হ'ব। অধ্যক্ষ মহোদয়, মাননীয় সদস্য গৰাকীয়ে জানে
যে অসমৰ থানাসমূহৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি থানাসমূহ ভাল কৰাৰ কাৰণে আমাৰ মৈত্ৰী এখন আঁচনি আছে গৃহ বিভাগৰ আৰু মৈত্ৰী আঁচনিৰ জৰিয়তেদি অসমৰ থানাসমূহ পৰ্যায়ভিত্তিক উন্নতকৰণ কৰি থকা হৈছে আৰু অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীয়ে জানি সুখ পাব যে বিজনী আৰক্ষী থানাখন এইবাৰ মৈত্ৰী আঁচনিৰ জৰিয়তেদি লোৱা হৈছে আৰু ইতিমধ্যে ইয়াৰে প্ৰশাসনীয় এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দি দিয়া হৈছে আৰু গৃহ নিৰ্মাণৰ বাবে অসম পুলিচ হাউচিং বোৰ্ডে যোৱা 11 ফেব্ৰুৱাৰী 2025 তাৰিখে ইতিমধ্যে নিবিদা আবেদন কৰিছে গতিকে থানাখন খুব ধুনীয়া থানা এখন হ'ব এইটো কথা মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিলোঁ ধন্যবাদ ধন্যবাদ দিছোঁ মন্ত্ৰী মহোদয়ক আৰু এটা কথা মন্ত্ৰী মহোদয়ৰ ওচৰত বিজনীবাসীৰ হৈ মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বিজনী সমষ্টিৰ অন্তৰ্গত পালেংবাৰী আৰু বিষ্ণুপুৰ এই দুটা জায়গাতে আমাৰ আউটপোষ্টৰ বিশেষ প্ৰয়োজন হৈছে কাৰণ বিজনী আৰু পাণবাৰীৰ মাজত ভালেখিনি ডিষ্টেঞ্চ হয় তো তেনে ক্ষেত্ৰত যদি আউটপোষ্ট দুটা আমি বিজনীত দিব পৰা অৱস্থাত আছে দিলে নথৈ বিজনীবাসী আনন্দিত হ'লে মাননীয় অধ্যক্ষ মহোদয় মানে আউটপোষ্টৰ কথাটো আজি ক'ব পৰা নাযাব কাৰণ কিয় মাননীয় মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱত হোৱা SP কনফাৰেন্সত এটা কথা সিদ্ধান্ত লৈছে যে যিবিলাক পুলিচ আউটপোষ্ট আছে সেইবিলাক থানালৈকে ৰূপান্তৰিত কৰাৰ এটা চিন্তা চৰ্চা কৰি আছে গতিকে নতুন আউটপোষ্ট বৰ্তমান হ'বনে নহয় সেই কথাটো আজিৰ দিনটো ক'ব পৰা নাযায় তথাপি মাননীয় সদস্যগৰাকীয়ে যিহেতুকে প্ৰশ্নটো উত্থাপন কৰিছে গতিকে এই কথাখিনি গৃহ বিভাগৰ নিশ্চয় দৃষ্টি আকৰ্ষণ হ'ব আৰু পৰ্যায় ভিত্তিত সেই কথাখিনি বিবেচনা কৰা হ'ব ধন্যবাদ কুৱেশ্যন নম্বৰ 144 শ্ৰীমতী নন্দিতা দাস অনলাইন এইটো বিজনী থানা অধ্যক্ষ মহোদয় মই উত্তৰটো পাইছোঁ আৰু এই যিটো প্ৰশ্ন মই কৰিছোঁ এইটো অতি প্ৰাসংগিক ইতিমধ্যে ইয়াৰ ওপৰত এটা ৰিজলিউশ্যনো আহিছিলে কেইদিনমান আগতে আৰু এই ৰিজলিউশ্যনটোৰ ওপৰত যথেষ্টখিনি ডিছকাশ্যন হৈছিলে প্ৰশ্নটো আছিল যে সোণতলী বহৰীৰ মাজত এখন RCC ব্ৰিজ হ'ব নেকি মাননীয় অধ্যক্ষ মহোদয় সেইদিনাখন ৰিপ্লাইটো মন্ত্ৰী মহোদয়ে দিছিলে আৰু যেহেতু দীঘলীয়া এটা ডিছকাশ্যন আছিল মন্ত্ৰী মহোদয়ে ৰিপ্লাই দিছিল গোটেইখিনি বিষয় তেওঁ অৱগত কিন্তু মই এটা কথা খালি ক'ব বিচাৰোঁ যে এটা যিটো মই প্ৰশ্ন কৰিছিলোঁ যে এই দলংখন নোহোৱাৰ ফলত যিবোৰ ছাত্ৰ ছাত্ৰী যিবোৰ কৃষক যিবোৰ বাণিজ্যিক বেপাৰৰ লগত জড়িত যিবোৰ লেবাৰাৰ্ছ বা চৰকাৰী বিষয় এওঁলোক যে অহা যোৱা কৰি আছে তেওঁলোকৰ প্ৰয়োজনীয়তা আছে তেওঁলোক অহা যোৱা কৰিবই লাগিব দলং থাকিলেও যাব লাগিব দলং নাথাকিলেও যাব লাগিব এইটো ক্ষেত্ৰত চৰকাৰীভাৱে দুটা ঘাট তাতে দিয়া আছে চৰকাৰী ঘাট ইয়াৰ বাহিৰেও 3টামান সাবঘাট অলৰেডি তাতে চলি আছে যেনে কাছমাৰা টু বহৰী পূব মহচৰা টু বহৰী মাতলি টু বহৰী পানীখাইটি টু বহৰী 4টা আনঅথৰাইজড ইয়াৰ চৰকাৰীভাৱে ইয়াৰ ওপৰত কোনো কণ্ট্ৰল নাই বাট মানুহ অহা যোৱা কৰি আছে যে যিহেতু তাতে হাজাৰ মানুহ অহা যোৱা কৰি আছে ডেইলি কোনো তেওঁলোকৰ সিকিউৰিটি লাইফ সিকিউৰিটিৰ কোনো ব্যৱস্থা নাই এতিয়া চৰকাৰে যিটো ৰিপ্লাই দিছে যে the matter of people crossing the river is not under control of this department এই যে চৰকাৰে ৰিপ্লাইটো দিলে বিভাগে যে ৰিপ্লাই দিলে তাৰ মানে কি যে এই যে মানৱীৰ ডেইলি অহা যোৱা কৰি আছে এই মানুহখিনি যদি কালি এটা দুৰ্ঘটনা হয় তাতে যদি কোনবা কাৰবাৰ মৃত্যু হয় ভগৱানে নকয় তাৰ মানে চৰকাৰে ইয়াৰ ৰেছপন্সিবিলিটি নল'ব নেকি যে চৰকাৰে যেতিয়ালৈকে ব্ৰিজখন আমাক লাগে আমি দাবী কৰি আছো অতি দৰকাৰী কাৰণ লোৱাৰ আসামত বহৰী উত্তৰ পাৰে আৰু সোণতলী দক্ষিণ পাৰে আমাৰ এটো কানেক্টিভিটি অতি প্ৰয়োজন দুইটা হৈছে লোৱাৰ আসামৰ ভিতৰত এটা বাণিজ্যিক এটা ডাঙৰ বাণিজ্যিক কেন্দ্ৰ তো এই যে মানুহবোৰ ডেইলি অহা যোৱা কৰি আছে তেওঁলোকৰ লাইফৰ ক্ষেত্ৰত তেওঁলোকক জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এই সকলো মানুহ তেওঁলোকৰ ক্ষেত্ৰত ৰক্ষা কৰিবৰ কাৰণে কোনো চৰকাৰে ব্যৱস্থা নল'ব নেকি এখন চৰকাৰৰ মানুহ আৰু মানুহৰ জীৱনৰ কোনো ব্যৱস্থা চৰকাৰে লোৱাৰ কোনো বিকল্প নাই নেকি এইটো মোক উত্তৰটো লাগে কাৰণ এইটো ৰিপ্লাই মই সন্তুষ্ট নহয় অধ্যক্ষ মহোদয় যদি আজি চৰকাৰে কয় যে আমি কনচাৰ্ন নহয় মানুহ যেনেকৈ যাই থাকক এইটো আমি ৰিপ্লাই মই সন্তুষ্ট নহয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত মই মাননীয় অধ্যক্ষ মহোদয় সিদিনা এটা আমাৰ প্ৰাইভেট মেম্বাৰ বিলত এই বিষয়টো আহিছিলে
আৰু প্ৰাইভেট মেম্বাৰ বিলত অহাৰ সময়ত আমি এইটোৰ সম্পৰ্কত এটা বক্তব্য আমি চৰকাৰৰ তৰফৰ পৰা দিছিলোঁ। এইটো কথা সত্য যে দলংখন লাগে, এইটো কথা আমি অনুভৱ কৰিছোঁ। আৰু দলংখন লাগে মানে আমাৰ কথাটো হ'ল কি, মই সিদিনাও কৈছোঁ, মই আজিও কওঁ অধ্যক্ষ ডাঙৰীয়া, যে ব্ৰহ্মপুত্ৰৰ ওপৰত আমি ছাত্ৰ জীৱনৰ পৰা এখন দলঙে দেখি আছিলোঁ, কিন্তু এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত সেই দলংখনৰ ওপৰত কাষত আৰু এখন দলং হ'ল, আকৌ গুৱাহাটী উত্তৰ গুৱাহাটী আৰু এখন দলং হ'ল, আকৌ কুৰুৱা গুৱাহাটী সংযোগী আৰু এখন দলং হ'ব। গতিকে ঠিক তেনেধৰণে অধ্যক্ষ ডাঙৰীয়া তাৰ উপৰিও আমাৰ মানে দৰং আৰু মৰিগাঁও সংযোগী আৰু এখন দলং হ'ব। তাৰ উপৰিও অধ্যক্ষ ডাঙৰীয়া আমাৰ ধুবুৰী ফুলবাৰী আমাৰ আৰু এখন প্ৰায় 22 কিলোমিটাৰ দীঘল দলং বৰ্তমান নিৰ্মাণ কাম চলি আছে। তাৰ উপৰিও আমাৰ যিখন পঞ্চৰত্ন দলং আগৰ আছিল, তাৰ লগত আৰু এখন দলং হৈছে। গতিকে তাৰ উপৰিও আমাৰ শুৱালকুছি আৰু পলাশবাৰী সংযোগী আৰু এখন দলঙৰ কাম চলি আছে। গতিকে তাৰ উপৰিও অধ্যক্ষ ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আমাৰ বোকাখাতৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেৰে এখন দলং হ'ব। আমাৰ মাজুলী সংযোগী দলং এখন ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান নিৰ্মাণ কাম চলি আছে, প্ৰায় শেষ হোৱা অৱস্থা। তাৰ উপৰিও আমাৰ দিচাংমুখ শিৱসাগৰৰ আৰু টেকেলি ফুটা এইখনৰ মাজত আৰু এখন ব্ৰিজ হ'ব। বগীবিলৰ ওপৰত এখন ব্ৰিজ হ'ল, ধলাশৰী আমাৰ এখন ব্ৰিজ হ'ল। এতিয়া মাননীয় সদস্যগৰাকীয়ে যিটো ব্ৰিজৰ কথা কৈছে আমি অনুভৱ কৰিছোঁ, কিন্তু শুৱালকুছি পলাশবাৰী ব্ৰিজখন হ'ল, তাৰ পৰা 1 কিলোমিটাৰ দূৰত আৰু এখন ব্ৰিজ পটকৈ কৰিবলৈ হ'লে এইটো SOPDৰ পৰা পইচাটো লাগিব। আৰু এই ব্ৰিজখনৰ দৈৰ্ঘ্য হ'ব প্ৰায় 12 কিলোমিটাৰ মিনিমাম 12 কিলোমিটাৰ। আৰু 12 কিলোমিটাৰৰ উপৰিও আমাৰ এটা কথা ঠিক যে আমাৰ মাটি লেণ্ড একুইজিশ্যনৰ কথা আছে, তাত অন্যান্য মানে এনভাইৰনমেণ্টৰ কথা আছে। গতিকে গোটেই কথাবিলাক আমি চালি জাৰি চাই দেখা গৈছে যে SOPDৰ পৰা এইটো ব্ৰিজৰ আমাৰ বহুখিনি পৰিমাণে খৰচ হয়। আৰু সেইকাৰণে আমি এটা কথা অনুসন্ধান কৰি আছোঁ যে নেশ্যনেল হাইৱে তেনেকুৱা ধৰণৰ ব্ৰিজ বহুখিনি বনায়। এক মিনিট, মই আপুনিও দীঘলকৈ কৈছে, মই অলপ 2 এষাৰ কওঁ। গতিকে প্ৰশ্নটো হৈছে কি, গতিকে এইখন ব্ৰিজ আমি নেশ্যনেল হাইৱেৰ লগত আমি আলোচনা কৰি বা ৰেলৱেৰ যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে, এই কথাবিলাক আমাৰ যোগাযোগ চলি আছে। অধ্যক্ষ ডাঙৰীয়া, আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যে বুজি পাইছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যে ব্ৰহ্মপুত্ৰৰ ওপৰত ইমান ব্ৰিজ হ'ব এইটো কোনো কল্পনাও কৰা নাছিল। তাৰপিছত এতিয়া এইখন ব্ৰিজৰ কথা অনুভৱ কৰিছোঁ আমি। গতিকে এইটো পুঁজি সাপেক্ষেহে কথাখিনি চাব পৰা যাব। মহোদয়, মন্ত্ৰী মহোদয় যিমানখিনি ৰিপ্লাই দিছে অলৰেডি ৰিটাৰ্ণ মই পাইছোঁ, তেওঁ এইখিনি কষ্ট নকৰিলেও হ'ল হয়। মহোদয়, আমাৰ কথা হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং লাগে, আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত যিখিনি দলং এতিয়া উল্লেখ কৰিছে মই ৰিপ্লাই পাইছোঁ, প্ৰায় 7খন অলৰেডি। মোৰ কথা হ'ল প্ৰশ্নটো কৰাৰ উদ্দেশ্য আছিলে অধ্যক্ষ মহোদয় যে ৰিপ্লাইটো পজিটিভ। তেখেতে যদি ক'লে হয় যে মই 8 নম্বৰ যিখন দলং সেইখন আমি দলং বিধানসভাত আমি আজি প্ৰস্তাৱ ল'লোঁ যে এইখন কাম কৰিম, তাকে নকৈ তেওঁ ইমান দীঘলীয়া যে ৰিপ্লাই দি আছে, মই ৰিপ্লাইটোত সন্তুষ্ট নহয় অধ্যক্ষ। আপনি স্পেসিফিক কোয়েশ্চন করক, আপনার কি লাগে এখন দলঙৰ ওপৰত ৰিকুৱেষ্ট কৰিছো যেহেতু অধ্যক্ষ মহোদয় যেহেতু তেখেতে কৈছে বেলেগ ব্যৱস্থা পাৰি নেকি চাব বুলি অলপ ক'বলৈ দিয়ক অধ্যক্ষ মহোদয়। নাই এইটো ডিবেট নহয়, কোয়েশ্চন অনলি। এটা ৰাইজে আপুনি ক'লে দলঙৰ প্ৰয়োজন, মই ৰাইজৰ কাৰণে প্লিজ Question number 145. Sir, আপনি specific question করুন না। No debate. No debate নহয়। Already যেহেতু এটো আমি না আপনি ব্রিজ তো কৰিব নকৰিব কেতিয়া কৰিব আপনি খুদক না। কথাখিনি ক'ব নি না question হে লাগে এতিয়া। কথা কৈ আছো স্যার, মই পজিটিভ কথা কৈ আছো। না পজিটিভ নেগেটিভ তো ইয়াত না লাগে। বাজেট ডিসকাশন হ'ব, কালি আপুনি বাজেট ডিসকাশন হ'ব। অধ্যক্ষ question number 145 শ্ৰী ৰূপ সিং তেৰণ। অধ্যক্ষ মহোদয়, মই question number 144 is over.
Now question number 145. Abo Honorable Minister. Sri Rup Singh Teron. আজি আপুনি যিমান জোৰকে Rup Singh Teron. Honorable Minister, please. Honorable Minister, please conclude. Honorable Minister, please conclude. Please conclude. Just wait. Honorable Minister, अरे थोड़ा रखिए ना. Rup Singh, 1 minute. Honorable Minister, question number 145. অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা আছে Honorable member. অধ্যক্ষ মহোদয় মোৰ কুৱেশ্যনটো হ'ল বস্তুটো যোৱাৰ মেম্বাৰতে কথাটো ওলাইছে হয় কিন্তু এটা আৰ্টিকল 2 এই উত্তৰ ষ্টেট এইটো সামগ্ৰিক এটা অধিকাৰ আছে যোৱা 45-50 বছৰ ধৰি কাৰ্বি আংলং উত্তৰ কাছাৰ ৰাইজে ডিমাণ্ড কৰিছে ৰূপায়ণ কৰিবলৈ হয় যোৱা 1995 1 এপ্ৰিলত MOU চুক্তি হৈছিলে কিন্তু আৰু লগতে 2011 25 নৱেম্বৰ MOS ইভান চুক্তি হৈছিলে তাৰপিছত 2021 4 ছেপ্টেম্বৰ MOU চুক্তি MOS চুক্তি হৈছিলে কিন্তু হেতু উত্তৰ ষ্টেট নহয় তাৰ উত্তৰ ষ্টেট এটা ৰূপায়ণ কৰিব চৰকাৰে বৰ্তমান যি পদক্ষেপ ল'ব লাগে লোৱা মই দেখা নাই সেইকাৰণে আমি ৰূপায়ণ কৰিবলৈ চৰকাৰক এই সুযোগতে মই ডিমাণ্ড কৰিছোঁ আৰু লগতে আপোনালোকে জানে যে উত্তৰ ষ্টেটটো হ'ল আমাৰ ছেপাৰেট নহয় এইটোতো অসমৰ ভিতৰতে থাকিব অৱলম্বন কৰিব বিচাৰোঁ সেইকাৰণে আমি সেইটো বস্তু 2 কোটি পৰি এটা সামান্য অধিকাৰ আছে দিয়া সেইটো বস্তু এটা ৰূপায়ণহে কৰিব লাগে চৰকাৰে সেইটো পদক্ষেপ ল'ব লাগে বুলি এই পবিত্ৰ মই দাবী আৰু অনুৰোধ জনাইছোঁ লগতে আমাৰ উত্তৰ ষ্টেটটো হ'ল আমাৰ বেচিকেলি আমাৰ লেংগুৱেজ আমাৰ ভাষাত আৰু কলা সংস্কৃতিত আমি উচ্চ পৰ্যায়ত উন্নতকৰণ কৰিবৰ কাৰণে আমাৰ সংবিধানত অধিকাৰ ৰাখিছে সেইটো ক্ষেত্ৰত আমি ৰূপায়ণ কৰিলে আমাৰ ভাষাত আৰু আমাৰ কলা সংস্কৃতিত উচ্চ পৰ্যায়লৈকে লৈ ল'ব পাৰিম লগতে আমাৰ সীমামূৰীয়া অঞ্চলত ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আৰু ৰূপায়ণ কৰিবৰ কাৰণে উত্তৰ ষ্টেট আমি লাগে এই প্ৰভিজনটো চৰকাৰক মই অনুৰোধ কৰিছোঁ দাবী কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে সেইটো ৰূপায়ণ কৰিবলৈ যোৱা আৰু পুনৰ মই কৈছোঁ যে যোৱা এই পবিত্ৰ সদনত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অহা বাজেট সেশনত গংগাধৰৰ ওপৰত কাঠালতলি তামাৰহাট সংলগ্ন ব্ৰিজখন বাজেটত ঘোষণা কৰা হ'ব লগতে অসমত আৰু বেলেগ বেলেগ জিলাতক মানে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দলঙৰ কথা ঘোষণা কৰিব কিন্তু ঠিক তেনেকুৱা কোনো ধৰণৰ উত্তৰ মোৰ প্ৰশ্নত ইয়াত মই নাপালোঁ মই এটা কথা মন্ত্ৰী মহোদয়ৰ পৰা মানে ক্লিয়াৰ হ'ব খুজিছোঁ যে ইমান গুৰুত্বপূৰ্ণ এখন ঠাই য'ত দলং লাগে ইয়াৰ আগতো মুখ্যমন্ত্ৰী মহোদয়ে গোলকগঞ্জ সমষ্টিৰ কেইবাখনো সভাত নিজ মুখে ঘোষণা কৰিছিলে এই দলংখন দিব বুলি সেইটো ক্লাৰিফিকেশ্যন দিব লাগে দিবনে নাই বা এইবেলি বাজেটত যিহেতু আজি 11:30 পিছত আমি বাজেট পাম সেই বাজেটত আহিবনে নাই ক্লিয়াৰ কৰিব লাগে লগতে যোৱা বছৰ যেতিয়া ARRBF স্কিমত 3খনকে ব্ৰিজ বা 4খনকে ব্ৰিজ গোলকগঞ্জ সমষ্টিয়ে পাইছিলে তেতিয়া গোলকগঞ্জ সমষ্টিত এখনো ব্ৰিজ মাথন দিয়া হৈছিলে আৰু যিটো ব্ৰিজ আমাৰ 4 লেন যিটো শ্ৰীৰামপুৰৰ পৰা মানে আমাৰ ফুলবাৰী দলংলৈকে আহিছে সেই ব্ৰিজৰ লগত সেম ব্ৰিজ হোৱাৰ কাৰণে কেঞ্চেল হৈছে আৰু গোলকগঞ্জ সমষ্টি 3খন ব্ৰিজৰ পৰা বঞ্চিত হৈছে মোৰ দিয়া কোৱেশ্যনত দিয়া আছে যে এখন ব্ৰিজ হজৰত বজাৰ যিটো মানে দিয়া হৈছে সেইটো ৰিপ্লেচমেণ্টৰ কথা দিয়া হৈছে যে 1 নম্বৰত ৰিপ্লেচমেণ্ট দিয়া হৈছে অহাবাৰ 1 বছৰ হৈ গ'ল 1 বছৰ হৈ যোৱাৰ পিছতে যদি ৰিপ্লেচমেণ্টতে থাকে তেনেহ'লে গোলকগঞ্জ সমষ্টিৰ এইখন চৰকাৰে অৱহেলা কৰিলে নাই গোলকগঞ্জ সমষ্টিৰ ৰাইজে আজি জানিব বিচাৰিছে এইটো হ'ল মোৰ প্ৰথম সাপ্লিমেণ্টাৰী ইয়াৰ উত্তৰ পোৱাৰ পিছত মোৰ সেকেণ্ড সাপ্লিমেণ্টাৰী প্ৰশ্ন মই কৰিম অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীয়ে কোৱা মতে গোলকগঞ্জ সমষ্টিক অৱহেলা কৰিছে নেকি এইটো কথা সঁচা নহয় কিয় নহয় আমি সবকা সাথ সবকা বিকাশ যেতিয়া কৈছোঁ তাৰমানে সকলো ঠাইৰে উন্নতি হ'ব লাগিব আৰু সকলোৰে উন্নতি হ'ব লাগিব এইটো কথা প্ৰধানমন্ত্ৰীৰ কথা আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেই বিন্দুটো লৈ পেলাই আজি ৰাজ্যখন আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণে তেওঁ দৃঢ়তাৰে কৈছে যে ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত অসম ৰাজ্যখনকো কৰা হ'ব গতিকে গোলকগঞ্জ যদি পিছ পৰি থাকে ধনী ৰাজ্য কেনেকৈ হ'ব
সকলো জিলা উন্নতি হ'ব লাগিব। গতিকে মুখ্যমন্ত্ৰীৰ এইটো স্পষ্ট নীতি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এতিয়া গংগাধৰৰ নদীৰ ওপৰত যিখন দলঙৰ কথা তেখেতে কৈছে, গতিকে এই দলংখন আচলতে কি হৈছে, দলংখনৰ কথাটো মানে বিভাগে বিবেচনা কৰি আছে বৰ্তমান। কঁঠালতলি, তামাৰহাট আৰু শিমলিবাৰী কুমাৰগঞ্জ ঠাইত ডোখৰত গংগাধৰ নৈৰ ওপৰত হ'বলগীয়া তৃতীয়খন দলং বিভাগৰ ফালৰ পৰা বৰ্তমান চেষ্টা কৰি থকা হৈছে। কিন্তু গতিকে আমাৰ মানে এতিয়া এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল নোপোৱাৰ কাৰণে দলংখন এতিয়ালৈকে আমি টেণ্ডাৰ কৰিব পৰা নাই। কিন্তু যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, গতিকে এইখন দলংখন হ'ব। কিন্তু দলংখন হ'লে এতিয়া আজিৰ দিনটোত পুঁজি সাপেক্ষে কামবিলাক আগবাঢ়ি যাব লাগিব। গতিকে পুঁজি সাপেক্ষে এই দলংখনৰ কথাটো চৰকাৰে এটা প্ৰায়ৰিটিত লৈছে। গতিকে দলংখন হ'লে আৰু তাৰ কানেক্টিভিটিখিনি মই জানোৱেই গোটেইখিনি সেই অঞ্চলৰ বিষয়ে মই ব্যক্তিগতভাৱে মই জানো অঞ্চলবিলাক। গতিকে দলংখনৰ গুৰুত্বটো আছে। গতিকে বিভাগে এইটো খুব গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে। ধন্যবাদ। সেকেন্ড সাপ্লিমেন্টারি মোৰ ইয়াত CMGSY ৰাস্তাৰ কামৰ সম্পৰ্কে এটা লিষ্ট দিছে আৰু ইয়াত অগ্ৰগতি কিমান % হৈছে সেইটোও দিছে। মই বিধায়ক হিচাপে ঠিকাদাৰসকলৰ লগত যোগাযোগ কৰিছোঁ। যিখিনি 2 বছৰ, 2.5 বছৰ, 3 বছৰ হৈ যোৱা যিমানখিনি কামৰ অগ্ৰগতি হ'ব লাগিছিলে সেইখিনিলৈকে কাম অগ্ৰগতি পোৱা নাই। মই ঠিকাদাৰসকলক সোধাৰ পিছত ইহঁতে এটাই উত্তৰ দিয়ে যে আমি ৰানিং বিল ছাবমিট কৰিছোঁ, আমি ৰানিং বিল এতিয়ালৈকে পোৱা নাই। আমি ৰানিং বিল নোপোৱালৈকে আমি ছেকেণ্ড ষ্টেপলৈ কেনেকৈ যাওঁ? এইটো মোৰ প্ৰশ্ন যে বিভাগে আমাৰ ঠিকাদাৰসকলক সোনকালে সিহঁতৰ যিখিনি প্ৰাপ্য, যিখিনি কাম হোৱাৰ পিছত যিখিনি ৰানিং বিল পাব লাগে সেইখিনি কিয় মোকলাই দিয়া নহয়? সেইখিনি মোকলাই দিলেহে কামৰ অগ্ৰগতি আগবাঢ়িব। তেতিয়াহে অহা দিনত ঠিকাদাৰসকলে কাম কৰিব। সেইখিনি বস্তু অহা দিনত কেনেকৈ ঠিকাদাৰসকলক সন্তুষ্ট কৰে, যিহেতু এইখন চৰকাৰৰ আৰু বেছি দিন ম্যাদ নাই। মই নিজৰ বিধায়ক হিচাপে আৰু কিমান দিন এই বিধায়ক হিচাপে থাকিম? সেইকাৰণে মই কৈছোঁ আমি বিচাৰোঁ আমাৰ সমষ্টিত যিখিনি কাম আৰম্ভ হৈছে আৰু যিখিনি হ'ব সেইখিনি কাম সোনকালে ক্লিয়াৰ কৰিব লাগে। তাৰ কাৰণে বিভাগে ব্যৱস্থা ল'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকী যিটো প্ৰশ্ন আনিছে, দীঘলীয়া প্ৰশ্ন আনিছে, ভাল প্ৰশ্ন আনিছে। কিন্তু প্ৰশ্নটো বেয়া কৰি দিলে আপুনি ঠিকাদাৰৰ বিললৈকে গৈ পেলাই। প্ৰশ্নটো সঁচাকৈ ভাল। আৰু মই সেইকাৰণে এটা আৰু মই এক মিনিট মই ৰ'ব না মই আপোনাৰ উত্তৰটো খুব চিম্পেথিকেলি দিলোঁ। এতিয়া মই শেহতীয়াভাৱে গম পালোঁ যে আপোনাৰ গোটেই প্ৰশ্নটোৰ উদ্দেশ্য হ'ল ঠিকাদাৰৰ বিল। ঠিকাদাৰৰ বিলটোত আপুনি কিয় লাগিছে? যদি কাম হোৱা নাই ইঞ্জিনিয়াৰক কওক, বিভাগক কওক। স্যাৰ, ঠিকাদাৰে বিল নাপালে কাম কৰিব নেকি? এইটো আপোনাৰ আপুনি দিছে। কিন্তু মই কি ক'ম, কামখিনি মোৰ হ'ব লাগে। তাৰ কাৰণে কি কাম আছে? ঠিকাদাৰে পইচা পাব লাগিব। পইচা নাপালে কাম কৰিব। ৰ'ব ৰিপ্লাই দি আছে। এইটো আপোনাৰ সমস্যা নহয়, মোৰ সমষ্টিত কাম। স্যাৰ, আপুনি এডমিট কৰি লৈছে আপোনালোকে টকা দিব পৰা নাই, আপোনালোকে চৰকাৰ ফেইল মাৰিছে নেকি? স্যাৰ শুনক, চৰকাৰ ফেইল মাৰিছে নে মাৰা নাই সেইটো ৰাইজে ক'ব আৰু মাননীয় সদস্যসকলে ক'ব। আপোনালোকে আজিৰ দিনটোলৈকে কোনোবা দিনা কল্পনা কৰিছিল নেকি যে আপোনাৰ সমষ্টিত ইমান বৰ পকী ৰাস্তা আৰু ইমান বৰ দলং হ'ব? কোনো সদস্য কৈছিল নেকি? আনকি ময়ে কৰা নাই। অধ্যক্ষৰ কাৰণে মই এটা সাধাৰণ এক মিনিটত মই ব্যক্তিগত কথা এটা কওঁ যে মই 85 চনৰ পৰা MLA হৈছোঁ। মই এবাৰ বৰনদী আমাৰ গাঁও এটা চুবুৰী আছে, তাৰে মই চকটো পকী কৰি দিছিলোঁ। 94ত। তেতিয়া গোটেই নলবাৰী জিলাত মানে এটা এনেকুৱা নাম হ'ল যে চন্দ্ৰমোহন পাটোৱাৰী বৰ পাৱাৰফুল মানুহ দেই বোলে। কিয় বোলে বৰনদীৰ চকটো পাকা কৰি দিছে। তাৰমানে কেনেকুৱা কথা আপুনি ভাবক। আৰু আজি পথাৰত গৰুনীয়া ৰাস্তাও পাকা হৈ গৈছে, হাল বোৱা ৰাস্তাও পাকা হৈছে। ঠিক আছে, থেংক ইউ। আপোনাৰ এনেকুৱা ডিছপ্লিজাৰ আৰু ঠিকাদাৰৰ বিলক লৈ হ'ব নাপায় নহয়। থেংক ইউ। কুৱেশ্যন নম্বৰ 149, অনাৰেবল মিনিষ্টাৰ। উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সদনৰ মজিয়াত ৰখা হৈছে। নাই 149 গৃহ বিভাগ। গৃহ বিভাগ। অ'কে। The Honorable Member Shri Bhaskar Jyoti Badua, absent. এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 150।
Honorable Minister. অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। Sri Kamalaksha de Puruskasto. মাননীয় অধ্যক্ষ মহোদয়, কিছুমানে এনেকুৱা এটা কনচেপশ্যন দিব বিচাৰিছিল যে সংসদীয় নাগৰিকত্ব বিলৰ যোগেদি লাখ লাখ মানুহ বাংলাদেশৰ পৰা আহি পৰিব, এনেকৈ এটা বাতাবৰণ সৃষ্টি হৈছিল অধ্যক্ষ মহোদয়। মই মোৰ উত্তৰত যিটো পালোঁ যে ইতিমধ্যে 2জনে নাগৰিকত্ব পাইছে আৰু 18জন আণ্ডাৰ কনচিডাৰেশ্যন। তাৰ মানে কি অধ্যক্ষ মহোদয়, যে তাৰ মানে অৰ্থটো হৈছে যে NRCৰ যিখিনি মানুহৰ নাম নাই, একদম ক্লিয়াৰ কথা যে হয়তো বা আমি দেখা পাইছোঁ কেতিয়াবা কোনো ভাইৰ আছে বা দেউতাৰ আছে, ল'ৰাটোৰ নাম নাই। অৰ্থাৎ এইকেইটা 71ৰ আগত অহা, 65ত অহা এইকেইটা মানুহৰ হয়তো বা NRCত নাম নাই, কাৰণ দেউতাৰ নামটো আছে। লগতে অধ্যক্ষ মহোদয়, মই এইটো ক'ব বিচাৰিছিলোঁ যে মই লিষ্টটো বিচাৰিছিলোঁ, যে পক্ষান্তৰৰ লিষ্টটো বিচাৰিছিলোঁ যে এতিয়া যে এই যে অনুপ্ৰৱেশ হৈ আছে, বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হৈ আছে, গোটেই যোৱা 4 বছৰ কিমান মানুহ আহিলে? অধ্যক্ষ মহোদয়, 156 মানুহ আহিছে। তাৰ মাজত যদি আমি চাওঁ, বাপ্পি ব্যাপাৰী, হাৰুণ ৰছিদ, ফাতেমা আক্তাৰ, আবু সালে নিজামুদ্দিন, সালে আক্তাৰ, নাজিমা বেগম, এনেকুৱা নাম। অধ্যক্ষ মহোদয়, লাষ্ট নামটো যিটো আছে আপোনাৰ শ্ৰীভূমিৰ পৰা এৰেষ্ট হৈছে, এই নামটো হৈছে শামছুদ্দিন, তাৰ দেউতাৰ নামটো হৈছে বুৰান মিয়া। অধ্যক্ষ মহোদয়, এই যে যিখিনি অনুপ্ৰৱেশ হৈ আছে, আমি চাওঁ যদি লিষ্টটো চালে আপুনি চাই দিব যে কেনেকুৱা মানুহৰ অনুপ্ৰৱেশটো চলি আছে। আৰু লগতে অধ্যক্ষ মহোদয়, মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে ভাষা গৌৰৱ আঁচনিৰ অধীনে 2021ৰ পৰা এই কিছুমানক ফাইনেন্সিয়েল এছিষ্টেণ্টবিলাক দিয়া হয়। 21ত দিয়া হৈছে, 22ত দিয়া হৈছে। এইবাৰ মই অনুৰোধ কৰিম মাননীয় মন্ত্ৰীলৈ যাতে বংগ সাহিত্য সাংস্কৃতিক সন্মিলন ফ্ৰম বৰাকভেলী আৰু বাংলা সাহিত্য সভা, এই সংগঠন দুটা যাতে ইনক্লুড কৰা হয়, এই দুটা সংগঠনে যাতে টাকা দেওয়া হয় ভাষা সংস্কৃতির উন্নয়নের জন্য। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, মাননীয় কমলাক্ষ দে পুৰকায়স্থ ডাঙৰীয়াই যিটো প্ৰশ্ন কৰিছে যে আমাৰ GAD বিভাগত আধাৰ এনৰলমেণ্টৰ সুবিধা দিয়া হৈছিল, মানে GAD ডিপাৰ্টমেণ্টে আধাৰ সম্পৰ্কত গোটেই বিষয়বিলাক তেওঁলোকে টেক আপ কৰি আছে, তেওঁলোকে কৰি আছে। আৰু 2025 চনৰ জানুৱাৰী মাহলৈকে আধাৰ এনৰলমেণ্ট প্ৰায় 90 অসমত আধাৰ এনৰলমেণ্ট হৈছে প্ৰায় 96.97%। গতিকে আধাৰ এনৰলমেণ্টৰ বিষয়টো হ'ল ধাৰাবাহিক এটা প্ৰক্ৰিয়া, এইটো চলিয়ে থাকিব। কাৰোবাৰ যদি আধাৰ এতিয়া এনৰলমেণ্ট হোৱা নাই, তেওঁ এতিয়া এপ্লাই কৰিব পাৰিব, এইটো চলি থাকিব। এইটো ধাৰাবাহিক এটা প্ৰক্ৰিয়া, কণ্টিনিউৱাছ প্ৰক্ৰিয়া এইটো এটা। গতিকে সেইটোত মাননীয় সদস্যগৰাকীয়ে নিশ্চয় জানে, যদি কাৰোবাৰ হোৱা নাই তেওঁ এপ্লাই কৰিলে তেওঁৰ আধাৰ কাৰ্ড তেওঁলোকে পাই যাব। এতিয়া আমাৰ মাননীয় সদস্যগৰাকীয়ে কৈছে যে 2021 পৰা 2024 চনৰ ভিতৰত অসমত বাংলাদেশী সংখ্যা কিমান? তো বাংলাদেশীৰ সংখ্যা হ'ল 2021 পৰা 2024লৈকে 156 জন। আৰু ইয়াৰে 2021ত আহিছে 51 জন, 2022ত 57 জন, 2023ত 22 জন, 2024ত 26 জন। গতিকে নাম ঠিকনাসমূহ এনেক্সাৰত দিছোঁ, আপুনি পাইছে নিশ্চয়, এনেক্সাৰ 8 দিয়া হৈছে। আৰু নাগৰিকত্বৰ বিষয় যেতিয়া আইনখন বলবৎ হ'ল, তো তেতিয়া আমি মানে চাৰিওফালে এটা ডাঙৰ আন্দোলন হ'ল। আৰু ডাঙৰ আন্দোলন হৈ পেলাই ক'লে যে মানে 50 লাখ আহিব, 60 লাখ আহিব, 1 কোটি আহিব, 2 কোটি মানুহ ইয়াত আহিব, তো আহি পেলাই অসমখন শেষে কৰি দিব, এনেকুৱা ধৰণৰ কথা এটা মানুহৰ মাজত হ'ল। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আপোনাক মই জনাওঁ, আপোনাৰ জৰিয়তে মাননীয় সদস্যকো জনাওঁ যে প্ৰৱৰ্তনৰ পিছত এতিয়ালৈকে বাস কৰা মাত্ৰ 39 জন মানুহে নাগৰিকত্বৰ এপ্লাই কৰিছে। 50 লাখটো ক'ৰ পৰা আহিছিল আন্দোলনত, 1 কোটিটো ক'ৰ পৰা আহিছিল? মাত্ৰ 39 জনে ইয়াৰ নাগৰিকত্ব এতিয়ালৈকে
বিচাৰিছে আৰু এই 39জনৰ ভিতৰত আবেদনকাৰীসকলৰ মাজত 2জনক নাগৰিকত্ব ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু নাগৰিকত্ব প্ৰদান কৰাৰ উপৰিও 18খন আবেদন এতিয়াও বিচাৰাধীন হৈ আছে 19খন আবেদন ক্লোজ কৰি দিয়া হৈছে যদিও তেওঁলোকে পুনৰ এপিল কৰাৰ সুবিধা তেওঁলোকৰ থাকিব গতিকে তেওঁলোকে এপিল কৰিব পাৰিব নাগৰিকত্বৰ কাৰণে গতিকে আচলতে গোটেই কথাটো হ'ল যে আমাৰ যেতিয়া ইয়াতে আইনখন আহিল অহাৰ পিছত যিটো অসমত এটা বাতাবৰণ সৃষ্টি হ'ল গোটেই অসমত এতিয়া সেই বাতাবৰণটোৰ ক্ষেত্ৰত আজি সদনত মই পুৰকাশ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আপুনি এই প্ৰশ্নটো আনিছে গতিকে আন্দোলনটো হোৱাৰ পিছত আজি আমাৰ আৰু সাপ্লিমেন্টাৰী আছে মাত্ৰ 39জনেহে নাগৰিকত্বৰ কথাটো আজি বিলত এপ্লাই কৰিছে গতিকে এইটো প্ৰশ্ন আনি আমাৰ এই কথাখিনিও ক্লিয়াৰ হৈ গ'ল আজিৰ দিনটোত স্যার এটা বস্তু টু দা পয়েন্ট কোশ্চেন আধাৰ কাৰ্ড প্ৰায় বহুত মানুহৰ হোৱা নাছিলে 90 লাখৰ হোৱা নাছিলে আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ এই আধাৰ কাৰ্ডখিনি ইতিমধ্যে বহুতখিনি কাম হৈ গ'ল আৰু 1% or 2% মানুহৰ হয়তো বা আধাৰ কাৰ্ড এতিয়া পোৱা নাই মাননীয় মন্ত্ৰী মহোদয়লৈ মই অনুৰোধ কৰিম এই যিখিনি মানুহৰ হোৱা নাই এইখিনি মানুহৰ যাতে তৎপৰতাৰে গভৰ্ণমেণ্টে এইখিনি কাম কৰি দিয়ে এইটো মই অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় মই ক'লোৱে আগতে প্ৰশ্নৰ উত্তৰত যে আধাৰটো এটা কণ্টিনিউৱাছ প্ৰচেছ GAD বিভাগে কৰি আছে বিভিন্ন কেন্দ্ৰ আছে গতিকে আধাৰ এতিয়াও যদি কোনোবাই পোৱা নাই এপ্লাই কৰিলে যদি জেনুইন ভাৰতীয় নাগৰিক হয় তেওঁ পাব থ্যাংক ইউ জাকিৰ হোসেন অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক ভাৰত বাংলাদেশ সীমান্ত যিখিনি অসমত আছে সকলো সময়ত কৈ থাকে যে সুৰক্ষাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাই BSF পহৰা দি আছে কাটাতেৰৰ বেৰ আছে তাৰ পিছতো চৰকাৰে দিয়া তথ্য মতে 2021 চনৰ পৰা 24 চনলৈ 156 জন বাংলাদেশৰ পৰা বিদেশী অসমলৈ আহিছে ধৰাও পৰিছে এটা মোৰ প্ৰশ্ন হ'ল সুৰুঙা ক'ত আছে তেওঁলোকে কেনেকৈ যেটো কাটাতেৰৰ বেৰ আছে বা যেটো আমাৰ তালাচি চলাই আছে তাৰ পিছতে তেওঁলোকে কেনেকৈ পাৰ হৈ অসমলৈ প্ৰৱেশ কৰে ইয়াৰ ত্ৰুটি ক'ত আছে ৰাজ্য চৰকাৰে ধৰিব পাৰিছে না নাই নাইবা কোনোবা পহৰা দিয়া বা চৰকাৰী বিষয়া কোনোবা ইয়াৰ লগত জড়িত হৈ আছে নেকি এই বিষয়ে সদনত মাননীয় মন্ত্ৰী ডাঙৰীয়াই জনাব লাগে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় এই 139 জন যে আহিল যে ইয়াত প্ৰথম কথাটো হ'ল যে মাননীয় সদস্যগৰাকীৰ প্ৰথম কথাটো মই উত্তৰ দিব বিচাৰিছোঁ যে ইয়াত কোনো চৰকাৰী বিষয়া বা কোনো চৰকাৰৰ এজেঞ্চি ইয়াতে কোনো জড়িত নহয় মুঠতে গতিকে তাৰ মাজত সুৰুঙালৈ আহিছে এইকাৰণে যে আমি কাটাতাৰৰ বেৰ দিছোঁ তাত BSF আছে ছেকেণ্ড লাইন আসাম পুলিচৰো এটা ডিফেন্স আছে তাত গতিকে আসাম বেটেলিয়ানত গতিকে বৰ্ডাৰত সেইখিনি সুৰক্ষা কৰা হৈছে কিন্তু তাৰ মাজতে আমাৰ কিছু অঞ্চল আছে যেনে কৰিমগঞ্জত আপুনিও জানে ভালকৈ আৰু আমাৰ কৰিমগঞ্জৰ মাননীয় সদস্যসকলে জানে যে কৰিমগঞ্জ টাউনখনত আমাৰ কুচিয়াৰা নদীটো মাজেৰি গৈছে সিপাৰে বাংলাদেশ ইফালে অসম গতিকে তাত আমাৰ একচুৱেলি আমি য'ত কাটাতাৰৰ বেৰ দিব লাগে নোমেন জোন যিটো হ'ব গতিকে তাৰ কাৰণে আচলতে যিমানখিনি মাটিৰ প্ৰয়োজন হয় সেই মাটিখিনি নাই বা আমাৰ ইফালতো যিমানখিনি মাটি লাগে সেই মাটিখিনি নোমেন জোনত যদি আমি আনিব লাগে লাইন আমি যদি তাত দিব লাগে কাটাতাৰ বেৰ দিব লাগে তেতিয়াহ'লে কৰিমগঞ্জ টাউনখন আধা গুচি যাব আৰু বাংলাদেশতো সেইফালেও তেনেকৈ মাটিৰ অভাৱ হৈছে যাৰ ফলত আমাৰ সেই কুচিয়াৰা নদীটোৰ সেই পাৰ্টটো আজিৰ দিন স্যাৰ এই কুৱেশ্যনৰ এনচাৰ কৰা আৰু প্ৰশ্ন কৰ্তাজন ক'ত আছে চাওক স্যাৰ অলপ আনকচোন স্যাৰ যিটো প্ৰশ্ন ক'ত আছে চাওক না প্ৰশ্নটো আছিল কমলেশ পুৰকাশ তেখেত ক'ত আছে চাওক স্যাৰ চিটত আছেনে ক'ত আছে চাওক স্যাৰ ক'ত বহি আছে চাওক স্যাৰ জাকিৰ সাপ্লিমেন্টাৰী কোৱেশ্যন নাই স্যাৰ এনেকৈ স্যাৰ কেনেকৈ হয় স্যাৰ এইটো ভাল কথা নহয় স্যাৰ স্যাৰ এইটো প্ৰশ্ন উত্তৰ আহিব পাৰে নেকি হাউচত স্যাৰ চিটত নাথাকিলে এইটো কি স্যাৰ প্ৰশ্নটো কেনচেল কৰক স্যাৰ প্লিজ অনাৰেবল মেম্বাৰ নাই সবে নিজৰ চিটত থাকিব লাগে নাই ঠিক আছে অনাৰেবল ঠিক আছে গতিকে মই হ'লে খেদা খালোহেঁতেন ছাৰ অখিল নাই নাখায় ছাৰ মোক অকল ছাছপেনশ্যন নহয় এক্সপেলে কৰি দিলে প্লিজ না গতিকে অধ্যক্ষ অনাৰেবল মিনিষ্টাৰ মাননীয় সদস্যগৰাকীৰ উত্তৰত মই কৈছোঁ আমাৰ
পকাবাটবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ উত্তৰত কৈছোঁ। গতিকে এনেকুৱা ধৰণৰ অলপ আমাৰ অপেন এৰিয়া আছে, যিটো আমি চেষ্টা চলাইছোঁ যে বৈজ্ঞানিক পদ্ধতিৰে আমি কিবা কৰিব পাৰোঁ নেকি। মাজতে এটা টেষ্ট কৰা হৈছিল যে আমি এনেকৈ তাৰত ওলমাই আমি চাৰিওফালত কেমেৰাৰে আমি ভিজিলেঞ্চ কৰিব পাৰোঁ নেকি। সেইটো আমি আৰম্ভ কৰি এটা টেষ্ট এটা আমাৰ কৰা হৈছিল, কিন্তু টেষ্ট কৰাৰ পিছত দেখা গ'ল যে BSF ক'লে যে এইটোৰ পৰা আৰু অন্যান্য অসুবিধা বহুত হ'ব পাৰে, গতিকে এইটো কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, যে নদী অঞ্চলত এতিয়া কিছু য'ত নদী আছে সেই নদীবিলাকত অলপমান আমি ফেঞ্চ আমি কৰিব পৰা নাই। গতিকে